কংগ্ৰেছ দলত পুনৰ বিদ্ৰোহৰ জোৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি পদক লৈ বিদ্ৰোহ কংগ্ৰেছ কৰ্মীৰ এবাৰ লামডিং সমষ্টিৰ অন্তৰ্গত উদালি ব্লক কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিৰোধিতা কৰিছে এপিচিচিৰ সিদ্ধান্তক লৈ উদালি ব্লক কংগ্ৰেছৰ একাংশ কৰ্মীয়ে সংবাদ মেলযোগে জনায় যে এবাৰ যিজন ব্লক কংগ্ৰেছ সভাপতিৰ নাম প্ৰকাশ কৰিছে তেওঁ কংগ্ৰেছ পৰিয়ালৰ সদস্যই নহয় তেওঁলোকে জনায় যে বিগত 17 বছৰে মিছবাহ উদ্দিনে সুচাৰুৰূপে ব্লক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰি গৈছে কিন্তু তেওঁৰ স্থানত যিজন আইনুল হকৰ নাম এপিচিচিয়ে প্ৰকাশ কৰিছে তেওঁৰ নেতৃত্বত তেওঁলোকে দলৰ হৈ কাম কৰিব নোৱাৰে যেহেতু তেওঁ কংগ্ৰেছ পৰিয়ালৰ সদস্যই নহয় বুলি প্ৰকাশ কৰিছে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাইছে যে তেওঁলোকৰ কংগ্ৰেছ পৰিয়ালৰ এজন উপযুক্ত সদস্যক যাতে আইনুলৰ স্থানত সভাপতি পদৰ দায়িত্ব দিয়ে আমাৰ বৰ্তমান যিজন উদালি ব্লক কংগ্ৰেছৰ সভাপতি আলহাজ মিছবাউদ্দিন সাহেব তেওঁ বিগত 17 বছৰ ধৰি আমাৰ উদালি জিলা ব্লক কংগ্ৰেছৰ কাৰ্যকাল চলাই আছে তেওঁৰ নেতৃত্বত আমি সকলোৱে বিগত দিনৰ বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতত আমি দলৰ কাম চলাই গৈ আছোঁ বিভিন্ন নিৰ্বাচনত তেওঁৰ নেতৃত্বতে আমি বহুত কংগ্ৰেছ দলৰ জয়লাভো কৰিছোঁ বিগত পঞ্চায়ত নিৰ্বাচনত উদালি জিলা পৰিষদো জিকিছোঁ ইয়াৰ লগতে কেইটামান পঞ্চায়ত আঞ্চলিক পঞ্চায়ত ৱাৰ্ড মেম্বাৰ বহুত তেওঁৰ নেতৃত্বত দলে মানে আশানুৰূপ ফল পাইছে তেওঁৰ নেতৃত্বতে বৰ্তমান শুনামতে আমাৰ এই লামডিং সমষ্টিৰ কোনোবা এজন নেতাই আমাৰ এই অঞ্চলৰ ৰাইজক উদালি ব্লকৰ আণ্ডাৰৰ যিমানবোৰ ৰাইজ তেওঁৰ সকলোকে আণ্ডাৰত ৰাখি এজন বিশেষ এটা নাম তেওঁ সোমাই দিছে আৰু সেই মানুহজন আমাৰ এই কংগ্ৰেছ পৰিয়ালৰ লগত কোনোদিনে জড়িত নহয় আপোনালোকে যদি বিশ্বাস নকৰে ইয়াত যিমান মানুহ আছে সবকে সুধিব পাৰে কোনোদিনে আমি সেই মানুহজনক আমি কোনো মিটিঙত পোৱা নাই কোনো নেতৃত্বত পোৱা নাই কোনো প্ৰতিবাদত পোৱা নাই কোনো মেল মিটিং ৱাৰ্ড কমিটি গঠন হওক আপোনাৰ ব্লক কমিটি গঠন হওক মণ্ডল কমিটি গঠন হওক আনকি আমাৰ এই উদালি ব্লকৰ আণ্ডাৰত 8টা 9টা মণ্ডল আছে কোনো এটা মণ্ডলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই আজিৰ তাৰিখ তেওঁৰ নাম আইনুল হক বৰভূঞা আজিৰ তাৰিখত মই আশা কৰি কৈছোঁ তেওঁক আমাৰ এই 9টা মণ্ডলত কোন কেইজন মণ্ডল সভাপতি আছে তেওঁৰ নামবিলাক মানুহটো চিনাত জৰুৰী কথা তেওঁ আজিলৈকে নামবিলাকেই ক'ব নোৱাৰিব এনেকুৱা এজন মানুহক আমাৰ নেতৃত্বই দুই এজন নেতৃত্ব লামডিং সমষ্টিৰ 2 এজন নেতৃত্বই নামটো সোমাই দিছে ইয়াৰ কাৰণে আমি ক্ষোভিত হৈ আছোঁ আমি কোনো পধ্যে এই নামটো ব্লক চেয়াৰমেন হিচাপে মানি নলওঁ আমি দলৰ নেতৃত্বক বা আমাৰ ৰাজ্যিক নেতৃত্বক আমি কোনো দিশ নিদিওঁ আমাৰ ৰাজ্যিক নেতৃত্বই যিটো সিদ্ধান্ত লৈছে ইয়াৰ ওপৰত আমি 100% সুখী আমাৰ কোনো বিতৰ্ক নাই কিন্তু আমাৰ এই ব্লক চেয়াৰমেনক বৰ্তমান যিটো গাইডলাইন আছে গাইডলাইন হিচাপে 17 বছৰ এজন কাৰ্যকাল থকা মানুহক দিব নোৱাৰে বা বয়সৰ কথা আছে 50 বছৰৰ ওপৰৰ মানুহক দিব নোৱাৰে এইবিলাক গাইডলাইন আমি 100% মানি নিওঁ এই গাইডলাইনবিলাকৰ আমি কোনো বিৰুদ্ধ নহয় আমি একমাত্ৰ বিৰুদ্ধ কৰোঁ এইটো কাৰণত যে আমাক আণ্ডাৰত ৰাখি আমাৰ উদালি ব্লকৰ আণ্ডাৰত যিমানবিলাক মণ্ডল কংগ্ৰেছ আছে যিমানবিলাক বুথ কমিটি আছে যিমানবিলাক ৱাৰ্ড কমিটি আছে যিমান আমাৰ দলীয় নেতৃত্ব আছে ইয়াত আমাৰ বিগত কাৰ্যকালৰ বহুতো এক্স প্ৰতিনিধিসকল আছে সকলোকে আণ্ডাৰত ৰাখি কোনো ধৰণৰ দলীয় আলোচনা নকৰি হঠাৎকৈ মানে গছৰ পৰা মানে উঠাই আনি এটা নাম সোমাই দিছে এই নামটোত আমি কোনো পধ্যে মানি নলওঁ ইয়াৰ আমি 100% বিৰোধিতা কৰিছোঁ আৰু আমাৰ দলৰ নেতৃত্বক আমি আপোনালোকৰ মাধ্যমেদি অনুৰোধ কৰিছোঁ যে অন্ততঃ আমাৰ এই সমষ্টিত বহুত দিনৰ পৰা MLA নাই আমি এজন মানে বহুত পাৰদৰ্শিতা লোকৰ নেতৃত্বত আলহাজ মিছবাউদ্দিন নেতৃত্বত আমি দলৰ কাম চলাই আহি আছিলোঁ আৰু দলেও ভাল এটা মানে ফল পাই আছে যোৱা বিগত বিধানসভা নিৰ্বাচনতো তেওঁৰ এলেকাত উদালি ব্লক কংগ্ৰেছৰ এলেকাত আমাৰ সমষ্টিৰ ভিতৰত হায়েষ্ট ভোট হৈছে আমি আগন্তুক দিনত তেওঁৰ নেতৃত্ব আশা কৰিছিলোঁ কিন্তু যদিও তেওঁক নিদিয়ে বয়সৰ অসুবিধাত বা তেওঁৰ কাৰ্য আমি কোনো মানে ইয়াৰ বিৰুদ্ধে নকৰোঁ আমি সেইটো মানি ল'ম কিন্তু আমাৰ এটাই অনুৰোধ যাতে যিজন মানুহক দিয়া হৈছে এই মানুহজনক বাদ দি আমাৰ কংগ্ৰেছ পৰিয়ালৰ লগত সম্পৰ্ক থকা এজন মানুহক আমাৰ দলে দিব বুলি আশা ৰাখি মই মোৰ বক্তব্য আমি দল চলাই দলৰ লগত আমি হেৰি আছোঁ আমি মনে প্ৰাণে দলৰ লগত আছোঁ আমি দলক বাৰ বাৰ সেইখিনি আহ্বান কৰিম যাতে আমাৰ সিদ্ধান্তটো দলে মানি ল'বৰ কাৰণে আমি হেৰি কৰিম আৰু আপুনি যিটো পিছৰ কথা কৈছে সেইটো সময়ত আমি সেই হেৰিটো কৰিম কিন্তু আমি এক কথা কৈছোঁ আমি দলীয় মানুহ দলৰ শৃংখলাটো আমি বজাই ৰাখিম আজি মিটিং কৰিবলগীয়া হ'ল এইটো আমি ব্লক প্ৰেচিডেণ্টৰ পৰা সেই বিষয়টো নাজানো সকলোৱে আমি চিন্তিত কি কাৰণে এই বস্তুটো হ'ল গতিকে তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে এই বিষয়টো কি কাৰণে হ'ল তেতিয়া গম পালোঁ যে আমি যিটো হৈছে আমাক অন্ধকাৰত ৰাখি কোনোবা আমাৰ ভিতৰৰে আমাৰ কংগ্ৰেছৰ দলৰ কোনোবাই এজন এই ঘটনাটো কৰিছে গতিকে সেই বিষয়ে আজি তেখেতৰ পৰা জানিবৰ কাৰণে আমি আজি সভাখন পাতিছোঁ এই বিষয়টো আমি দলৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ দলৰ নেতৃবৃন্দলৈ প্ৰতিবাদ জনাইছোঁ আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কথাখিনি মানি লয় প্ৰতিবাদৰ যোগেদি গৈ আমাৰ কথাখিনি তেখেতসকলে বিবেচনা কৰে যেন
তাৰ কাৰণে আমি এইটো কৰিছোঁ আৰু মোৰ নাম মহম্মদ জহৰুদ্দিন মই জিলা কংগ্ৰেছৰ বৰ্তমানে উপসভাপতি বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV Live